স্কলাৰশ্বিপ ৰিগাৰ্ডিং বহুত ষ্টুডেণ্টৰ মাজত কনফিউজন ভাবিলোঁ কনফিউজনকেইটা দূৰ কৰোঁ। স্কলাৰশ্বিপ ৰিগাৰ্ডিং বহুত ষ্টুডেণ্টৰ মাজত কনফিউজন যে যিবোৰ ষ্টুডেণ্টে মেট্ৰিক 2026 মেট্ৰিক পৰীক্ষা এণ্ড এইচ পৰীক্ষা উত্তীৰ্ণ হৈছে সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা। আগন্তক যদি ভাল লাগে যে ইনফৰ্মেশ্যনবোৰ পাম যেন ছাবস্ক্ৰাইব কৰিবা। ফাৰ্ষ্ট অফ অল কথা মেট্ৰিক ষ্টুডেণ্টৰ যিবোৰ ছোৱালী আছে সেইবোৰ ছোৱালীক অসম গভৰ্ণমেণ্টে কি দিয়ে, নিযুত মইনা আঁচনি দিয়ে। নিযুত মইনা আঁচনি প্ৰতি মাহে 1000 টকা। আৰু ল'ৰাবোৰৰ কাৰণে একো নাই। ল'ৰাবোৰৰ কাৰণে বাবু আঁচনি আছে ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে, বাট এইচ লেভেলত বাবু আঁচনি নাই। এইটো এটা কনফিউজন আছিল যে ল'ৰাবোৰৰ কাৰণে বাবু আঁচনি আছে নে নাই। বহুতে মোক কমেণ্ট কৰি থাকে বা মেছেজ কৰি থাকে। ছ' সেইকাৰণে ভাবিলোঁ এই কথাখিনি জনাই দিওঁ। আৰু এটা কথা হ'ল আনন্দৰাম বৰুৱা এৱাৰ্ড, যিবোৰ আমি আগতে দেখা আছিলোঁ 75% প্লাছ পালে মেট্ৰিকত আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়ে। বাট যোৱা বছৰৰ পৰা আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া নাই। কিয় বন্ধ হৈছে, কিয় দিয়া নাই, অসম গভৰ্ণমেণ্টে একো নটিফিকেশ্যন দিয়া নাছিলে, ডাইৰেক্ট বন্ধ হৈ গৈছে। ছ' এই বছৰত দিবনে নাই, মানে মোৰ আই থিংক নিদিয়ে, কাৰণ যোৱা বছৰ দিয়া নাই। ছ' এই বছৰতো নিদিয়ে। এই বছৰ দিলে যেন লাষ্ট ইয়েৰৰ ষ্টুডেণ্টবোৰে ষ্ট্ৰাইক কৰিব 100%, এই বছৰ নিদিয়ে। ছ' এইখিনি আছিল মেট্ৰিক পৰীক্ষাৰ ষ্টুডেণ্টৰ কাৰণে, মেট্ৰিক যিসকলে দিছা। আৰু মেট্ৰিক পৰীক্ষা দিয়াসকলক কৈছোঁ এইচএছত এডমিশ্যন ল'বা। তোমালোকে NSPত থকা পষ্ট মেট্ৰিক OBC কেটেগৰীখিনি OBC, SC কেটেগৰীৰ কাৰণে SC আৰু ST কেটেগৰীখিনিয়ে ST স্কলাৰশ্বিপ এপ্লাই কৰিবা। পষ্ট মেট্ৰিকখিনি এপ্লাই কৰিব পাৰিবা NSP পৰ্টেলত। এতিয়া আহিছোঁ এইচএছ লেভেলত। এইচএছ যিবোৰ ষ্টুডেণ্টে দিছা 2026 বৰ্ষত, বহুত ষ্টুডেণ্টৰ মাজত বহুত কুৱেশ্যন, বহুত প্ৰব্লেম বা বহুত কনফিউজন। যে ফাৰ্ষ্ট কনফিউজনটো হ'ল NSP লৈ। NSPত ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে, স্কিম মিনছ স্কলাৰশ্বিপ আছে, ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে। শুনি লোৱা, NSPত আছে ঈশানোদয় 80,000 পাৰ ইয়াৰ, NEC ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে 22,000 পাৰ ইয়াৰ। তাৰপিছত OBC আছে, OBC স্কলাৰশ্বিপতো ভালে দিয়ে 9,000 না 7,000। SC স্কলাৰশ্বিপ 6,000 পাৰ ইয়াৰ, ST স্কলাৰশ্বিপ 6,000 বা 7,000 পাৰ ইয়াৰ। ছ' NSP পৰ্টেলত তোমালোকে যিকোনো এটা স্কলাৰশ্বিপ কৰিব পাৰিবা, যিকোনো স্কিম এটা কৰিব পাৰিবা। NSP এটা পৰ্টেল হয়, এটা ছাইট হয়, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। তোমালোকে তাতে যিকোনো এটা কৰিব পাৰিবা। বাকী যদি আদাৰ প্ৰাইভেট স্কলাৰশ্বিপ কৰা 100% এপ্লাই কৰিব পাৰিবা। অ'কে, যদি প্ৰাইভেট আছে যেনে LIC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। LIC স্কলাৰশ্বিপটো মই কৈ দিছোঁ, LIC স্কলাৰশ্বিপটোত কি লিখা থাকে, আৰ ইউ ৰিচিভিং এনি স্কলাৰশ্বিপ। তোমালোকে জাষ্ট ষ্টাৰ্টহে কৰিছা স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ, তোমালোকে ৰিচিভ কৰা নাই, এমাউণ্ট ৰিচিভ কৰা নাই। আৰ ইউ ৰিচিভিং মানে তোমাক সুধিছে তুমি ৰিচিভ কৰিছা নেকি, তুমিতো ৰিচিভ কৰা নাই। দেন 100% LICটো প্ৰাইভেট হয়, LICৰ ফালৰ পৰা দিয়ে, প্ৰাইভেট হয়। তো তোমালোকে এপ্লাই কৰিব পাৰিবা। LIC কৰিলেও, ঈশানোদয় কৰিলেও LIC কৰিব পাৰিবা, NEC কৰিলেও LIC কৰিব পাৰিবা। ডোণ্ট ৱাৰি এবাউট ডেট, টেনশ্যন ল'ব লগা একো নাই। মই এইবোৰ লাহে লাহেকৈ আৰু ভালকৈ আপডেট দিম, কিয়নো আগষ্টৰ পৰা এপ্লাই হ'ব। অ'কে, এতিয়া আহিছোঁ ঈশানোদয় কৰিলে স্কুটি পাবনে নাই। 100% পাবা, কিয়নো ঈশানোদয় চেণ্ট্ৰেল লেভেল UGCয়ে দিয়ে, আৰু স্কুটি কোনে দিয়ে, অসম গভৰ্ণমেণ্টে দিয়ে। ইয়াৰ লগত কোনো লিংক নাই, চেণ্ট্ৰেলৰ লগত ষ্টেটৰ লগত কোনো লিংক নাই। ঈশানোদয় বা NEC কৰিলে 100% স্কুটি পাবা। স্কুটিৰ লগত কনফিউজন কাৰ আছে, যে স্কুটিৰ লগত নিযুত মইনা আৰু বাবু আঁচনিৰ লগত আছে। ভালকৈ কথাখিনি শুনিবা। যিবোৰ ল'ৰা ছোৱালীয়ে 80% পাইছে আৰু 80% এণ্ড এবভ পাইছে, যদি স্কুটি লয়, দেন সেই ল'ৰা ছোৱালীবোৰৰ কাৰণে নিযুত মইনা সকলোৱে জানা, ল'ৰাবোৰৰ কাৰণে বাবু আঁচনি। সেই ল'ৰা ছোৱালীবোৰে বাবু আঁচনি বা নিযুত মইনা নাপায়। যদি 80% আছে এণ্ড স্কুটি লৈছে, দেন অসম গভৰ্ণমেণ্টৰ এটাই পাব, স্কুটি পাব, নাইবা নিযুত মইনা পাব ছোৱালীবোৰে, নাইবা বাবু আঁচনি পাব। যদি 80%ৰ তলত থকা যিবোৰ ষ্টুডেণ্ট আছা, ল'ৰাবোৰে বাবু আঁচনি 100% পাবা, নিযুত মইনা ছোৱালীবোৰে 100% পাবা। বাট 80% যদি আছে, যদি 80% মোৰ 80% মই ল'ৰা বাবু আঁচনি লৈছোঁ, দেন মই স্কুটি নাপাওঁ। কোনোবা ছোৱালীয়ে যদি নিযুত মইনা লৈছে 80% থকাটো, দেন সি স্কুটি নাপায়। স্কুটি আৰু বাবু আঁচনিৰ লগত কনফিউজন, মই কনফিউজনটো দূৰ কৰি দিলোঁ। যদি স্কুটি লৈছা, দেন নিযুত মইনা বা বাবু আঁচনি ল'ব নোৱাৰা। যদিহে বাবু আঁচনি লৈছা, দেন তুমি স্কুটি বা নিযুত মইনা লৈছা, স্কুটি ল'ব নোৱাৰা। ছ' মই কনফিউজনখিনি দূৰ কৰি দিলোঁ। ছ' অভিয়াছলি আৰু NSPত থকা যিকোনো এটা স্কলাৰশ্বিপ কৰিব পাৰিবা, সেইখিনি কথাও ক'লোঁ। আৰু বাকী প্ৰাইভেট তোমালোকে কৰিব পাৰিবা। এতিয়া ছোৱালীবোৰৰ কাৰণে নিযুত মইনা অসম গভৰ্ণমেণ্টে দিয়ে, HS লেভেলতো দিয়ে, ডিগ্ৰী লেভেলতো দিয়ে, তাৰপিছত তোমাৰ মাষ্টাৰ ডিগ্ৰী লেভেলতো দিয়ে। ছ' জাষ্ট নিযুত মইনা ছোৱালীবোৰৰ যিবোৰ ডিগ্ৰীত পঢ়ি আছা, তোমালোকৰ 80% থকা যিখিনি আছা, সেইখিনিয়ে স্কুটি ল'লে নিযুত মইনা ল'ব নোৱাৰা, বা নিযুত মইনা ল'লে স্কুটি ল'ব নোৱাৰা। মানে সেইটোৱে কনফিউজন। বা ল'ৰাকেইটাই বাবু আঁচনি ল'লে স্কুটি ল'ব নোৱাৰে, স্কুটি ল'লে বাবু আঁচনি ল'ব নোৱাৰে।
চ' সেই দুটাই কনফিউজন, বাকী একো কনফিউজন নাই। ঈশানোদয় কৰিলে তুমি স্কুটিও ল'ব পাৰিবা, যদি বাবু আঁচনি ঈশানোদয় এপ্লাই কৰিছা তুমি নিযুত মইনাও ল'ব পাৰিবা, বা বাবু আঁচনিও ল'ব পাৰিবা, বা স্কুটিও ল'ব পাৰিবা, ন' প্ৰব্লেম। আৰু ঈশানোদয় কৰিলে LICও কৰিব পাৰিবা 100%। LICটো প্ৰাইভেট হয়, অ'কে। চ' এইখিনি আছিল প্ৰব্লেম বা এইখিনি আছিল কনফিউজন, মই দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সকলোৱে এটা কমেণ্ট বা লাইক কৰিবা ভিডিঅ'টো। আৰু এটা কনফিউজন বা কুৱেশ্যন আছে মোলৈ যে দাদা এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। শুনা ভালকৈ, ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, যিমান ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ আছে, মই একদম চিম্পলকৈ বুজাবলৈ চেষ্টা কৰোঁ। তোমালোকৰ বৰ্তমান মেইন মুদ্দাটো হ'ল এডমিশ্যন লোৱা। তোমালোকে এডমিশ্যন লোৱা, ভাল এখন কলেজ লৈ, ভাল কোৰ্ছ এটা লৈ এডমিশ্যন কৰা। তাৰপিছত আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব। যেতিয়া জুলাইত অসম গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মেক্সিমাম কলেজসমূহ বন্ধ থাকে। চ' জুলাইত ষ্টাৰ্ট নহয়, আগষ্টত ষ্টাৰ্ট হ'ব এপ্লাই, নতুন এপ্লাই, যিমান এপ্লাই আছে আগষ্টত এপ্লাই হ'ব। চ' তেতিয়া মই আপডেটবোৰ দিমেই, 100% আপডেটবোৰ দিম। চ' আগষ্টৰ পৰা এপ্লাই হ'ব। তো তোমালোকে নিজ কোৰ্ছত এডমিশ্যন লোৱা, যাতে এইবোৰ পাবলৈ সক্ষম হোৱা, অ'কে, বা এইবোৰ স্কলাৰশ্বিপ পাবলৈ সক্ষম হোৱা। কোনে কি কৰিলে ভাল হ'ব সেইবোৰো ডিছকাছ কৰিম। আৰু NEC ৰিগাৰ্ডিং NEC, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল স্কলাৰশ্বিপ 22,000 পাৰ ইয়াৰ, যিবোৰ ষ্টুডেণ্টে লাগে, আজি 4টা বজাত মই ভিডিঅ' দিছোঁ অলৰেডি, চাব পাৰা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু চেনেলটোত থাকিবা যাতে আগন্তুক আপডেটবোৰ পোৱা। আৰু স্কুটি ৰিগাৰ্ডিং, HS স্কুটি ৰিগাৰ্ডিং ফুল ভিডিঅ' দিয়া আছে, অলৰেডি যোৱাকালি দিছোঁ। ঈশানোদয় 80,000 পাৰ ইয়াৰ ৰিগাৰ্ডিং ফুল ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। থেংক ইউ এভৰিৱান।